এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে য'ত দৰমহা বৃদ্ধি পদোন্নতিৰ ক্ষেত্ৰত বৃহৎ সুখবৰ লাভ কৰিব আপডেট আহিছে যে এবাৰ পে স্কেল একত্ৰিত কৰা হ'ব য'ত যথেষ্ট পৰিমাণে বৃদ্ধি পাব একাংশ কৰ্মচাৰীৰ দৰমহা কোনসকল উপকৃত হ'ব সবিশেষ আপোনালোকক জনাব বিচাৰিছো কি আপডেট আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে যুগান্তকাৰী সংস্কাৰ আনিবলৈ সাজু হৈছে অষ্টম দৰমহা আয়োগে সাধাৰণতে দৰমহা বৃদ্ধিৰ বাহিৰেও দৰমহা স্তৰৰ এক বৃহৎ গাঁথনিগত পৰিৱৰ্তনৰ প্ৰস্তাৱ আহিছে বৰ্তমানৰ 6টা দৰমহা স্তৰ বা পে স্কেল মাত্ৰ 3টাত একত্ৰিত কৰা হ'ব পে স্কেল মাৰ্জ কৰা হ'ব যদিহে এনে কৰা হয় যথেষ্ট পৰিমাণে বৃদ্ধি পাব দৰমহা আৰু কেৰিয়াৰৰ ক্ষেত্ৰতো দ্ৰুত বৃদ্ধি হ'ব অৰ্থাৎ দ্ৰুত প্ৰমোচন হ'ব একাংশ কৰ্মচাৰীৰ আৰু কিমান পৰিমাণে দৰমহা বৃদ্ধি পাব ইতিমধ্যে খবৰ আহিছে যে ফিটমেন্ট ফেক্টৰ 1.92 বা তাতকৈ অধিক হ'ব পাৰে আৰু সম্ভাৱনামূলকভাৱে ক'ব পাৰি যে স্টোৰ 1ৰ কৰ্মচাৰীৰ বাবে যেহেতু ন্যূনতম মৌলিক দৰমহা 18000 টকা তেওঁলোকৰ 34560 টকালৈকে বৃদ্ধি পাব আৰু পে লেভেল মাৰ্জ কৰাৰ ফলতো কি হ'ব 6টা পে স্কেল 3টাত একত্ৰিত হ'ব আৰু ইয়াৰ এই ক্ষেত্ৰত দৰমহা আৰু বহুত বৃদ্ধি পাব বহুগুণে বৃদ্ধি পাব লগতে আপডেট আহিছে যে কোনকেইটা পে স্কেল মাৰ্জ হ'ব যে প্ৰথম 6টা দৰমহাৰ স্তৰক 3টাত একত্ৰিত কৰা হ'ব নতুন স্তৰ স্তৰ 1 আৰু স্তৰ 2 মাৰ্জ কৰা হ'ব তেনেধৰণে স্তৰ 3 আৰু স্তৰ 4 মাৰ্জ কৰা হ'ব স্তৰ 5 আৰু স্তৰ 6 একত্ৰিত কৰা হ'ব আৰু এই পে স্কেল মাৰ্জ কৰাৰ মূল লক্ষ্য হৈছে যে নিম্ন স্তৰৰ কৰ্মচাৰীৰ বাবে মৌলিক দৰমহা বৃদ্ধি কৰা স্তৰ ভিত্তিক পদক্ষেপ হ্ৰাস কৰি পদোন্নতি দ্ৰুত কৰা দৰমহাৰ বিজুতি হ্ৰাস কৰা আৰু প্ৰশাসন সৰল কৰা এই ক্ষেত্ৰত বেসিক স্যালাৰিত বৃহৎ পৰিৱৰ্তন আহিব যদি লেভেল 1ত যি বৰ্তমান 18000 টকা লেভেল 2ত 19000 টকা আৰু মাৰ্জ কৰাৰ ফলত কি হ'ব 19900 বা তাতকৈ বেছি হ'ব পাৰে তেনেদৰে লেভেল 3 লেভেল 4 মাৰ্জ কৰা হ'ব য'ত লেভেল 3ত 21700 টকা লেভেল 4ত 25500 টকা আৰু একত্ৰিত হ'লে নতুন বেসিক পে হ'বগৈ 25500তকৈ অধিক তেনেধৰণে লেভেল 5ত 29200 টকা লেভেল 6ত 35600 টকা আৰু মাৰ্জ কৰাৰ ফলত ইয়াতো যথেষ্ট পৰিমাণে বৃদ্ধি পাব ইপিনে পে স্কেল মাৰ্জ কৰাৰ লগে লগে দ্ৰুত প্ৰমোচন হ'ব কম দৰমহা স্তৰৰ অৰ্থ হ'ল দ্ৰুত পদোন্নতি কৰ্মচাৰীসকলে মধ্যৱৰ্তী পদক্ষেপসমূহ এৰিব উচ্চ দৰমহা স্কেললৈ দ্ৰুতভাৱে আগবাঢ়িব কম সময়ত অধিক দায়িত্ব আৰু উচ্চ পদবী লাভ কৰিব আৰু এই প্ৰস্তাৱ কাৰ্যকৰী হ'লে কোনসকল কৰ্মচাৰী বেছি লাভান্বিত হ'ব লেভেল 1 লেভেল 3 আৰু লেভেল 5ৰ কৰ্মচাৰীসকল তাৎক্ষণিকভাৱে দৰমহা বৃদ্ধি হোৱা দেখিব আৰু ইয়াৰ বিপৰীতে লেভেল 2 লেভেল 4 আৰু লেভেল 6ৰ কৰ্মচাৰীসকলৰ উন্নত কেৰিয়াৰ অগ্ৰগতিৰ দ্বাৰা উপকৃত হ'ব গতিকে দেখা যায় যে সকলো প্ৰকাৰ কৰ্মচাৰী এই ক্ষেত্ৰত উপকৃত হ'ব দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি পাব লগতে পদোন্নতিৰ ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰিব আৰু এই আছিল 8 পে সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ